শেহতীয়াভাৱে বাক্সা জিলাৰ উত্তৰ অঞ্চলত হাতী আৰু মানুহৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে আৰু আজি মই উপস্থিত আছো বাক্সা জিলাৰ উত্তৰ-গুচিতে আৰু উত্তৰ-গুচিতে এটা হাতীৰ বৃহৎ জাকে অৱস্থান কৰাক লৈ এতিয়া ৰাইজৰ মাজত শংকিত আছে কিয়নো নিশা হ'লেই হাতীৰ এটা বৃহৎ জাকে এই উত্তৰ-গুচি সুবনখাটাকে ধৰি বৃহত্তৰ অঞ্চলৰ গাঁওসমূহত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে। বৰ্তমান খেতিৰ বতৰ আৰু এই সময়ত ধাননি পথাৰ তহিলং কৰাৰ লগতে হাতীৰ জাকটোৱে বিভিন্ন সময়ত বিভিন্ন পৰিয়ালৰ গাঁওসমূহত প্ৰৱেশ কৰি ঘৰ-বাৰী ভঙাৰ লগতে যিসমূহ তেওঁলোকৰ বা তামোল বা নাৰিকলৰ গছ আছে এই গছসমূহ তহিলং কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া এই সুবনখাটা উত্তৰ-গুচি অঞ্চলত হাতীৰ এই বৃহৎ জাকটো অৱস্থান গ্ৰহণ কৰাত এতিয়া ইয়াৰ যিসমূহ ৰাইজ এই ৰাইজসমূহ শংকিত হৈ পৰিছে কাৰণ নিশা হ'লে এই গাঁওসমূহত প্ৰৱেশ কৰাত ৰাইজে উজাগৰি নিশা কটাব লগা হৈছে। মোৰ লগত এগৰাকী স্থানীয় লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম হাতী এতিয়া কেনে ধৰণৰ উপদ্ৰৱ চলাই আছে আৰু ক'ত ক'ত উপদ্ৰৱ চলাই আছে। হাতীটো বৰ্তমান বহুত জাগাতে এতিয়া আজি নবস্তি চাইডত থকাটো আজি একমাহ ওপৰ হৈ গ'ল। এনেকৈ ৰাইজে বহুত কষ্ট বা ফৰেষ্টাৰে বহুত কষ্ট কৰি আৰু কেইটামান এনজিঅ' আছে, এনজিঅ' সেই একদম লগ লৈ খেদি আজি তাৰমানে ডিৰিং চাইডেদি উত্তৰ-গুচি জংঘলত ভৰাই থলাক। এতিয়া বৰ্তমান 4:30 বজা নাই, 4টা বাজিছে। এতিয়া ওলচিয়ে জাক একদম পাল হাতী কমচে কম 55টামান আছে হাতী জাকটো। কোনটো গাঁৱত সোমাই গৈ খালে এইটো এতিয়া বৰ্তমান আমাৰ উত্তৰ-গুচি শিলবাৰী বুলি কয় বা আমগুৰি বা এইফালে বিলপাৰ গুৱাহাটী ভূটানকুটি চাইডেদিও যায় আৰু ইফালে আমগুৰি চাইডত যায়, লেবৰা চাইডত যায় আৰু ইফালে তলত হ'ল আমাৰ সুবনখাটাত যায়। বহুত জাগাত এনেকৈ অনিষ্ট ক্ষতি কৰি আহি আছে হাতীটো। ধান খেতি বা অন্যান্য যিবিলাক শাক-পাচলিৰ খেতি এইবিলাকো নষ্ট কৰি আহিছে, ঘৰ-বাৰী ভাঙিছে। এতিয়াতো হাতী প্ৰায় একো নাখা বস্তু নায়েই দেখোন। বুৰণ খেতি-বাতি শাক-পাচলি কিছুমান লাও কোমোৰা ঘৰত উঠাই থোৱাবিলাক ঘৰকেইটা ভাঙি খায়, লাওবিলাক খায় আৰু তামোল বাগান ভাঙাই তামোল নষ্ট কৰে, নাৰিকল এনেকুৱা বহুত অনিষ্ট কৰি আছে বৰ্তমান। এতিয়া সেই আজি পুৱা তাৰমানে এতিয়া দক্ষিণৰ পৰা খেদি আনি এতিয়া বৰ্তমান আমাৰ উত্তৰ-গুচি জংঘলত ভৰাই থৈছিল পুৱা। এতিয়া বোধহয় সেই 4:30 নাবাজাতে 4টাতে ওলিলে পাল জাক। ৰাতি শুব পাৰেনে? শুবাটো একদম নৰে। একদিন বহুত কষ্ট খাইছে ৰাইজে, তাৰমানে সাজবেলা হ'লে সাজবেলাই ওলাই তাৰমানে কোনো টোপনি খাৱা লোৱাৰ শান্তিয়ে নাই তাৰমানে। এতিয়া ওলবাই লাগিল, এতিয়া ওলালে হাতী যদি এনেকৈ থাকিলে আৰু ক'ত শুবা আৰু সুবিধা হ'ব ৰাইজে। হয়, বৰ দুৰ্ভাগ্যজনক বিষয় যে ৰাতি এই অঞ্চলত উজাগৰে থাকিব লাগে। মোৰ লগত এগৰাকীমান ফৰেষ্ট বিভাগৰ লোক আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম অকণমান কৰিম কেনেধৰণে হাতীক প্ৰটেকশ্যন লৈ আছে। হাতী প্ৰটেকশ্যন মানে বৰ্তমান আমাৰ যিটো উত্তৰ-গুচি কেম্প আছে বাটাবাৰী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত। আমাৰতো এতিয়া বৰ্তমান ক'বলৈ গ'লে আমাৰ যিখিনি হাতী খেদা নামত আমাৰ ফটকাৰ বাহিৰে বৰ্তমান একো নাই, কোনো আৰ্মছ নাই। এই ফটকা লৈ পেলাই আমি হাতী খেদিব লগা হৈ আছোঁ। হয়, হাতী যিহেতুকে এইবাৰ অন্য যি 5-6 বছৰৰ পৰা হাতী এই অঞ্চলত খুব বাঢ়ি আহি আছে। ইয়াত যিখিনি বৃদ্ধি হৈছে, বৃদ্ধি হোৱাৰ কাৰণটো হ'ল ইয়াত যিখিনি বনাঞ্চল আছিলে বনাঞ্চলসমূহ খুব কমি গৈ আছে, হাতীৰ সংখ্যা বাঢ়ি গৈ আছে, যাৰ ফলত হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ তেওঁলোকে প্ৰৱেশ কৰিছে খাদ্যৰ সন্ধানত। এতিয়া হাতী আমাৰ যিখিনি ভূটান বৰ্ডাৰ উত্তৰ-গুচি চকী বনাঞ্চলৰ পৰা আপোনাৰ ধমধমালৈকে গুচি যায়, কেতিয়াবা নলবাৰীলৈকে গুচি যায়। এইফালে পশ্চিমীটো এটা আছে, এইফালে মানাহ অভয়াৰণ্য তালৈকে এইটো এটা অহা যোৱা তেওঁলোকৰ যিটো কৰিডৰ এইটো আছে। আৰু লগতে আমাৰ বিশেষকৈ বেছি সমস্যাটো হৈছে আমাৰ যিখিনি হাতীৰ অহা যোৱা কৰিডৰ মানাহত যোৱা যিটো কৰিডৰটো, এই কৰিডৰটো প্ৰায় ব্লক হৈ আছে। এই হাতী অহা যোৱা যিটো কৰিডৰ এইটো ব্লক হৈ আছে। এইটো যদি ওলাই দিয়ে তেতিয়া হাতীৰ ইমান উপদ্ৰৱ নহ'ব বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। ৰাইজে অভিযোগ কৰে যে বন বিভাগে হাতীৰ যিটো সুৰক্ষা বা হাতীখিনি গাঁওসমূহত যোৱাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা ল'ব লাগে খেদি দিয়াৰ ক্ষেত্ৰত এইটো ব্যৱস্থা সেইটো গ্ৰহণ নকৰে, কি ক'ব? হয়, ৰাইজেতো অভিযোগ দিছে, কিন্তু আমি 24 ঘণ্টাই হাতীৰ পিছে থাকোঁ। কিন্তু আজি 1 মাহতকৈ অধিক হ'ল আমি হাতীৰ পিছে আছোঁ। হাতী যেতিয়া জনাঞ্চলত সোমাব তেতিয়া আমি
বনাঞ্চলে খেদি অনাৰ কাৰণে আমি প্ৰয়াস কৰোঁ কিন্তু সেই সময়ত গাঁৱৰ ৰাইজে হাতীক ভেটা দি ৰাখে তেতিয়া তাৰমানে ভেটা দি ৰখাৰ পিছত হাতী ওলাই অহাৰ যিটো ৰাস্তা নাথাকে সেয়াৰ কাৰণে খেতি পথাৰ বা বিভিন্ন ঘৰে হওক বা তামোল গছ বিভিন্ন নাৰিকল গছ বিভিন্ন খাদ্য যিখিনি সামগ্ৰী এইবিলাক ধ্বংস কৰে ইয়াৰ কাৰণে ৰাইজেতো এইটো কমপ্লেইন কৰাটো স্বাভাৱিক আমি ৰাইজক দেখাই পেলাই আমি কেতিয়াও আমি কিবা নাযাওঁ আমি সদায় হাতীৰ পিছে পিছে আছোঁ আপোনালোকে দেখা পাইছে এতিয়া এটা হাতী দিনতে হাতী ওলাইছে আমি হাতীৰ পিছতে লাগি আছোঁ হাতী কেতিয়া কৰাই দি ওলাই যাওঁ আমি এইটো ঠিক নাই হাতী জহাই দি ওলাই যাওঁ আমি হাতীৰ পিছে পিছে থাকোঁ হাতীক জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই অনাৰ কাৰণে আমি চেষ্টা কৰোঁ লগতে আমি কওঁ এইটো আমাৰ হাতত বৰ্তমানলৈকে কোনো হাতীয়াৰ নাই হাতী খেদাৰ কাৰণে হাতী এতিয়া এনেকুৱা তাৰমানে এগ্ৰেছিভ হৈ আছে খঙাল হৈ আছে হাতী বোমাই দিয়ে নাযায় বোমা ফুটালে তাৰমানে মানুহক তাৰমানে আক্ৰমণ কৰিব বিচাৰে জুই জ্বলালে মানুহক আক্ৰমণ কৰিব বিচাৰে এতিয়া হাতী খুব ভয়ংকৰ হৈ আছে ইয়াৰ কাৰণে আমি খুব চাই চিন্তি হাতীক খেদি আনিবৰ কাৰণে ব্যৱস্থা কৰোঁ আৰু ৰাইজক আমি আহ্বান জনাম যেতিয়া জনাঞ্চলত হাতী সোমাব তেতিয়া হাতীক ওলাই অহাৰ কাৰণে যাতে ৰাইজে বাট এৰি দিয়ে তাৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ লগতে যেতিয়া হাতীৰ যিটোকে চলাচলটো খুব বৃদ্ধি পাই আছে ইয়াৰ কাৰণে ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কোনো লোকে যাতে ৰাস্তা ঘাটত বা কোনো মৰ্ণিং ৱাক হওক বা বিভিন্ন কিবা কাৰণে যাতে ওলাই নাহে তাৰ কাৰণে আমি বিভাগীয় ফালৰ পৰা আহ্বান জনাইছোঁ হয় ধন্যবাদ যিহেতু হাতীৰ এই বৃহৎ জাকটোৱে এতিয়া অৱস্থান গ্ৰহণ কৰি আছে আৰু নিশা হ'লে ইয়াৰ দাঁতি কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰিব তাকে লৈ এই অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে আৰু বন বিভাগেও যথেষ্ট পৰিমাণে হাতীৰ জাকটো যাতে গাঁও অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি থকা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ